মিতুল আছে আৰু মিতুল আচলতে কেৱল এজন যুৱকেই নহয়, তেওঁ আচলতে জুবিন গাৰ্গৰ একদম মস্ত ভক্ত আৰু তেওঁ মানে জুবিন গাৰ্গৰ নামত এখন গাড়ীও বনাইছে আৰু আমি যদি দুখনকৈ গাড়ী, আচলতে এখন বাইক আৰু এখন চাৰিচকীয়া বাইকখন ইতিমধ্যে কমপ্লিট হৈছে আৰু চাৰিচকীয়াখন বৰ্তমানো নিৰ্মাণৰত অৱস্থাত আছে আৰু তেওঁ মাজতে চলাইছিলোঁ। জাষ্ট ওপৰৰ অংশটো হ'বলৈ বাকী আছে আৰু জুবিনৰ গাৰ্গৰ নামটো দিবলৈ বাকী আছে। নাম কি দিব? নাম জুবিন দাৰ একো বছ আমাৰ বছ জুবিন দাৰ আছে নহয়, জুবিন দাৰ নামতে হ'ব। আপোনালোকে দেখা পাব, মোৰ চেনেল আছে যে গম পাব, ইয়াৰ চেনেলতো গম পাব। মুঠতে আপোনালোকে চালে হ'ল আৰু চাব পালে ভাল লাগে নাই সেইটোৱে। জয় আহক। কনচেপ্টটো কিন্তু এটা বেলেগ কনচেপ্ট। এইকাৰণে ক'লোঁ যে চাৰিচকীয়া যিখন বনাইছে এইখন কিন্তু চাৰিচকীয়াৰ ইঞ্জিনেৰে নহয়, দুচকীয়াৰ ইঞ্জিনেৰে চাৰিচকীয়া আৰু দুচকীয়াৰ ইঞ্জিনত বেক গিয়াৰ যিহেতু সকলোৱে নাথাকে, বেক গিয়াৰৰ কথাটো কোৱা। বেক গিয়াৰ মই বনাইছোঁ, নিজে বনাইছোঁ। মোটামুটি 6 মাহমান গৈছে বেক গিয়াৰটো বনাওঁতে, বহুত টাইম লাগিছে, বহুত কষ্ট হৈছে। মুঠতে আৰু বেক গিয়াৰ বাইকৰ ইঞ্জিনতে বনাই পেলাইছে। আপোনালোকে ৰাজপথত আৰু কিছু সময়ৰ পিছত পাব দেখা। এয়া আছিলে মিতুল, আৰু মিতুলে এইদৰে চাৰিচকীয়া বনাইছে বাইকৰ ইঞ্জিনেৰে।